নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ' ক্লাছটোত অসমীয়া এখন খুব ইম্পৰ্টেণ্ট ৰচনাখনৰ নাম হৈছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। এই ৰচনাখন আমি আলোচনা কৰিম। যিহেতু প্ৰত্যেক বছৰতেই পৃথিৱীৰ আমূল পৰিৱৰ্তন ঘটিছে, প্ৰত্যেক বছৰতেই পাৰিবাশিক সমস্যাসমূহ দুগুণে বৃদ্ধি পাইছে, গতিকে পৰীক্ষাত পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এনেধৰণৰ যে এখন ৰচনা আহিব, ইয়াৰ সম্ভাৱনা খুব বেছি আছে। অ'কে, গতিকে ভিডিঅ' ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এই ৰচনাখন তোমালোকে আজিৰ এইটো ভিডিঅ'তে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। আৰু এটা কথা, তোমালোকে ৰচনা কেতিয়াও মুখস্থ কৰি পৰীক্ষাত লিখিম বুলি ভাবি নাথাকিবা, কিয়নো তোমালোকৰ যদি পৰীক্ষাত পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে আহে আৰু তোমালোকে যদি ঘৰত চাই আহা তোমাৰ জীৱনৰ লক্ষ্য নতুবা তোমাৰ প্ৰিয় সাহিত্যিক, তেতিয়া কি লিখিবা? তেতিয়া তোমালোকে লিখিব নোৱাৰিবা। গতিকে সেইকাৰণে প্ৰত্যেকখন ৰচনা ভালদৰে পঢ়িবা, ভালদৰে বুজিব চেষ্টা কৰিবা যে ৰচনাখনত কোনবিলাক ইম্পৰ্টেণ্ট কথা আমি লিখিব লাগিব। অ'কে, বন্ধুসকল, এছেখনত আগ নবঢ়াৰ আগতে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা, টিউশ্যন ল'ব বিচৰা, তেনেহ'লে ল'ব পাৰিবা। তাৰ কাৰণে তোমালোকে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা, এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা, নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা। আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম। আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া, তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম। প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব, তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব, কোনবিলাক প্ৰশ্ন কমন পৰিব, সকলোখিনি কথা তোমালোকক আমি শিকাই দিম। গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা, যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা। আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম। আৰম্ভণিটো মন কৰা। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত পৃথিৱীয়েই একমাত্ৰ জীৱন ধাৰণৰ বাবে উপযোগী গ্ৰহ। এই বিশ্ব ব্ৰহ্মাণ্ডত বিভিন্ন ধৰণৰ গ্ৰহ উপগ্ৰহ আছে, কিন্তু সেই সকলোবোৰ গ্ৰহ উপগ্ৰহৰ ভিতৰত পৃথিৱীয়েই মানুহৰ জীৱন ধাৰণৰ বাবে নতুবা জীৱৰ জীৱন ধাৰণৰ বাবে উপযোগী গ্ৰহ, একমাত্ৰ উপযোগী গ্ৰহ। এই পৃথিৱীত জীৱ জগতৰ অস্তিত্ব নিৰ্ভৰ কৰে সুস্থ, সেউজীয়া আৰু ভাৰসাম্যপূৰ্ণ পৰিৱেশৰ ওপৰত। আমাৰ চাৰিওফালৰ বায়ু, পানী, মাটি, বনাঞ্চল, নদ নদী, পাহাৰ পৰ্বত, উদ্ভিদ, প্ৰাণী আৰু মানুহ, এই সকলোবোৰ মিলিয়েই পৰিৱেশৰ গঠন হৈছে। এই উপাদানসমূহৰ মাজত ভাৰসাম্য বৰ্তি থাকিলেহে জীৱন সুৰক্ষিত হ'ব, কিন্তু আধুনিক যুগত মানুহৰ অবিবেচক কাৰ্যকলাপৰ ফলত এই ভাৰসাম্য নষ্ট হোৱাৰ লগতে পৰিৱেশ প্ৰদূষণে বৰ্তমান এক জ্বলন্ত বিশ্ব সমস্যাৰ ৰূপ লৈছে। সেয়েহে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে সচেতন হোৱাটো বৰ্তমান সময়ত অতিকৈ প্ৰয়োজন। তোমালোকে ইন্ট্ৰডাকশ্যনটোত ইমানখিনি কথাকে অন্তৰ্ভুক্ত কৰিবা। মই ভাবোঁ তোমালোকে ইন্ট্ৰডাকশ্যনটোত অৰ্থাৎ আৰম্ভণিত যিখিনি কথা অন্তৰ্ভুক্ত কৰিলে, এইখিনি কথা তোমালোকে বুজি পালা। চোৱা, আমাৰ চাৰিওফালৰ বায়ু, পানী, মাটি, গছ গছনি মানে বনাঞ্চল, অৰণ্য, নদ নদী, পাহাৰ পৰ্বত, উদ্ভিদ, প্ৰাণী আৰু মানুহ, এই সকলোবোৰ মিলিয়েই পৰিৱেশৰ গঠন হৈছে। আৰু এই উপাদানসমূহৰ মাজত ভাৰসাম্য বৰ্তি থাকিলেহে, অৰ্থাৎ ভাল বায়ু থাকিলেহে আমি ভালকৈ উশাহ নিশাহ ল'ব পাৰিম, নহয় জানো? পানী ভাল পানী আমি খালেহে আমাৰ শৰীৰ ভাল হৈ থাকিব। মাটি ভাল হ'লেহে, মাটি সাৰুৱা হ'লেহে তাত খেতি হ'ব, হয়নে? বনাঞ্চল মানে গছ গছনি থাকিলেহে আমি তাৰ পৰা অক্সিজেন পাম। কথাটো বুজি পাইছানে? চ' এই সকলোবিলাকৰ মাজৰ যি ভাৰসাম্য, সেই ভাৰসাম্য বৰ্তি থাকিলেহে জীৱন সুৰক্ষিত হৈ থাকিব, মানুহ তথা জীৱ জগতৰ জীৱন সুৰক্ষিত হৈ থাকিব। কিন্তু তোমালোকে এটা কথা এনেই মন কৰিবাচোন, আধুনিক যুগত মানুহৰ যিসমূহ অবিবেচক কাৰ্যকলাপ, উদাহৰণস্বৰূপে আজিকালি য'তে ত'তে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক স্থাপন হৈছে, উদ্যোগ প্ৰতিষ্ঠানসমূহ স্থাপন হৈছে, আৰু সেই উদ্যোগ প্ৰতিষ্ঠানসমূহৰ পৰা এক বৃহৎ অংশৰ বৰ্জিত পদাৰ্থ নিৰ্গত হয়, আৰু সেইবিলাকতো আল্টিমেটলি গৈ পৰিৱেশতে বিলীন হৈ যায়। কথা বুজি পাইছানে? চ' বিভিন্ন ধৰণৰ কাৰকৰ বাবে বৰ্তমান পৰিৱেশ প্ৰদূষণে এক জ্বলন্ত বিশ্ব সমস্যাৰ ৰূপ লৈছে। অৰ্থাৎ পৰিৱেশ প্ৰদূষণ কেৱল মাত্ৰ অসম তথা ভাৰতবৰ্ষৰ সমস্যা নহয়, এই সমস্যাটো এটা গ্ল'বেল সমস্যা, এই গোটেই পৃথিৱীৰেই সমস্যা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই ভিডিঅ' ক্লাছটো সেৱা নতুবা CBSEৰ অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা চাই আছা, আৰু তোমালোকে যদি অসমীয়া বিষয়ত নিজকে দুৰ্বল অনুভৱ কৰা, তেনেহ'লে তোমালোকে আমাক যোগাযোগ কৰা। আমি সেৱা আৰু CBSEৰ অসমীয়া বিষয়ৰ অনলাইন কোৰ্চ বৰ্তমান দি আছোঁ, য'ত তোমালোকে প্ৰত্যেকটো অসমীয়াৰ চেপ্টাৰ, অসমীয়াৰ ভাঙনিৰ সৈতে পাঠৰ ভিতৰৰ প্ৰশ্ন, অতিৰিক্ত প্ৰশ্ন আৰু পৰীক্ষাত, বিশেষকৈ মেট্ৰিক পৰীক্ষাত কেনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব, সকলোখিনি কথা আমি আলোচনা কৰোঁ। গতিকে আলোচনা একাডেমীত তোমালোকে অসমীয়া বিষয়ৰ সম্পূৰ্ণ চিলেবাছ কমপ্লিট কৰিব পাৰিবা। তাৰ কাৰণে তোমালোকে আমাক হোৱাটছএপ জৰিয়তে যোগাযোগ কৰা, নতুবা ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰা, তাতে সবিশেষ দিয়া আছে। অ'কে, এতিয়া ব'লা আমি আমাৰ দ্বিতীয় পইণ্টটোৰ ফালে আগবাঢ়োঁ। নেক্সট আমি লিখিম যে পৰিৱেশ প্ৰদূষণ কি।
যেতিয়া মানুহ বা প্ৰাকৃতিক কাৰণত বায়ু পানী মাটি আদি পৰিৱেশৰ উপাদানসমূহ দূষিত হৈ জীৱ জগতৰ স্বাভাৱিক জীৱন যাত্ৰাৰ বাধাৰ সৃষ্টি কৰে তাকেই পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। একেবাৰে চিম্পুলকৈ লিখিছে মন কৰাচোন, যেতিয়া মানুহ বা প্ৰাকৃতিক কাৰণত মানুহৰো বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ হয়, কিন্তু কিছুমান প্ৰাকৃতিক কাৰণো আছে। তো সেইকাৰণে আমি এনেকৈ লিখিব লাগিব যে মানুহ বা প্ৰাকৃতিক কাৰণত বায়ু পানী মাটি আদি পৰিৱেশৰ উপাদানসমূহ দূষিত হৈ জীৱ জগতৰ স্বাভাৱিক জীৱন যাত্ৰাত বাধাৰ সৃষ্টি কৰে তাকেই পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। আৰু পৰিৱেশৰ স্বাভাৱিক ভাৰসাম্য নষ্ট হ'লে বিভিন্ন ৰোগ প্ৰাকৃতিক দুৰ্যোগ আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাই দেখা দিয়ে। নেক্সট আমি লিখিম যে পৰিৱেশ প্ৰদূষণৰ কাৰণ। পৰিৱেশ প্ৰদূষণ কি কাৰণত হয়? পৰিৱেশ প্ৰদূষণৰ দুটা প্ৰধান কাৰণ হৈছে প্ৰাকৃতিক কাৰণ আৰু মানৱসৃষ্ট কাৰণ। প্ৰাকৃতিক কাৰণসমূহৰ ভিতৰত বানপানী, ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ, ঘূৰ্ণীবতাহ, খৰাং, বনজুই আদি উল্লেখযোগ্য। কেৱল মাত্ৰ মানুহেই যে পৰিৱেশত প্ৰদূষণৰ সৃষ্টি কৰে তেনে নহয়। কিছুমান সৰু সুৰা প্ৰাকৃতিক কাৰণো আছে, উদাহৰণস্বৰূপে বানপানী, ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ হ'লে বিষাক্ত গেছ বায়ুমণ্ডললৈ বিয়পি পৰে, হয়নে? ঘূৰ্ণীবতাহ, খৰাং, বনজুই আদি উল্লেখযোগ্য। এইবোৰে সাময়িকভাৱে পৰিৱেশৰ ক্ষতি সাধন কৰে। এতিয়া এই প্ৰাকৃতিক কাৰণসমূহে সাময়িকভাৱে মানে সময়েহে মানুহৰ নিচিনা নহয় যে কি এনিটাইম মানে পৰিৱেশৰ প্ৰদূষণ কৰি থাকে। এইবিলাক মানে প্ৰাকৃতিক কাৰণবিলাকে সাময়িকভাৱেহে পৰিৱেশৰ ক্ষতি সাধন কৰে। কিন্তু বৰ্তমান সময়ত প্ৰাকৃতিক কাৰণসমূহতকৈ মানৱসৃষ্ট কাৰণসমূহ অধিক ভয়ংকৰ। প্ৰাকৃতিক কাৰণসমূহতকৈ মানৱসৃষ্ট কাৰণসমূহ বৰ্তমান সময়ত অধিক ভয়ংকৰ বুলি কৈছে। দ্ৰুত জনসংখ্যা বৃদ্ধি, অৰণ্য ধ্বংস, উদ্যোগীকৰণ, নগৰীকৰণ, যান বাহনৰ সংখ্যা বৃদ্ধি, প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰ, কল কাৰখানাৰ বিষাক্ত ধোঁৱা, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যাধিক ব্যৱহাৰ, নদীত আৱৰ্জনা পেলোৱা, পাৰমাণৱিক পৰীক্ষা, জীৱাশ্ম ইন্ধনৰ দহন আদি পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰণ। প্ৰাকৃতিক কাৰণসমূহৰ বাবেও যিদৰে পৰিৱেশ প্ৰদূষণ হয় তাতকৈ বৃহৎ পৰিমাণে কিন্তু মানুহে কৰে। ঠিক আছে? দ্ৰুত জনসংখ্যা বৃদ্ধি, মানুহৰ পৰিমাণ প্ৰত্যেক বছৰতেই পৃথিৱীত বাঢ়ি গৈ আছে। কথা বুজি পাইছানে? আৰু মানুহৰ যেতিয়া পৰিমাণ বাঢ়ি যাব তেতিয়া মানুহে থাকিবৰ কাৰণে মানুহক এটা ঘৰৰ দৰকাৰ হ'ব। ঘৰটো বনাবৰ কাৰণে মানুহে গছ কাটিব, হয়নে? যদি অৰণ্য ঠাই হয় তেনেহ'লে গছ কাটি অৰণ্য মুকলি কৰি তাত খেতি কৰিব, তাত ঘৰ বনাব, অৰণ্য ধ্বংস কৰিব। ঔদ্যোগিকৰণ, ডাঙৰ যিসমূহ উদ্যোগ প্ৰতিষ্ঠান, যিসমূহ ইণ্ডাষ্ট্ৰী বৰ্তমান সময়ত তোমালোকে দেখা ওচৰে পাঁজৰে, সেইবিলাকৰ পৰা বৃহৎ পৰিমাণত কিন্তু ধোঁৱা, বৃহৎ পৰিমাণত তাৰ পৰা আৱৰ্জনা ওলায়। আৰু সেইবিলাক আল্টিমেটলি গৈ ক'ত বিলীন হয়? আমাৰ পৰিৱেশতে বিলীন হয়। সেয়া হয়তো বায়ুত বিলীন হ'ব, সেয়া হয়তো মাটিত বিলীন হ'ব, নতুবা সেয়া হয়তো পানীত বিলীন হ'বগৈ। নগৰীকৰণ, যান বাহনৰ সংখ্যা বৃদ্ধি। আমি গাড়ী এখন চলালে সেই গাড়ীখনত আমি কি ব্যৱহাৰ কৰোঁ? পেট্ৰল নতুবা ডিজেল ব্যৱহাৰ কৰোঁ। আৰু সেইবিলাক ব্যৱহাৰ কৰাৰ ফলত, অৰ্থাৎ গাড়ীখনৰ ইঞ্জিনটোত যেতিয়া পেট্ৰল নতুবা ডিজেল সোমায়, যেতিয়া ইঞ্জিনটোৱে কাম কৰে তাৰ পাছত গম পাইছানে, সেই পেট্ৰল নতুবা ডিজেল দহনৰ ফলত তাৰ পৰা বিভিন্ন ধৰণৰ গেছ ওলায়। আৰু সেই গেছসমূহ আল্টিমেটলি কি হয়? আমাৰ বায়ুমণ্ডলতে বিলীন হৈ যায়। কথাটো বুজি পাইছানে? ইয়াৰ লগতে কল কাৰখানাৰ পৰা বিষাক্ত ধোঁৱা ওলায়, লগতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে আজিকালি কৃষকসকলে, পোক পতংগ মাৰিবলৈ কীটনাশক ঔষধৰ ব্যৱহাৰ কৰে। আৰু নদীত আৱৰ্জনা, কিছু সৰু ইণ্ডাষ্ট্ৰীয়ে তোমালোকে লক্ষ্য কৰিবা কি কৰে, সেই ইণ্ডাষ্ট্ৰীসমূহৰ পৰা মানে সেই উদ্যোগবিলাকৰ পৰা, ইণ্ডাষ্ট্ৰী মানে উদ্যোগ দেই, উদ্যোগৰ ইংলিছৰ মিনিঙে হৈছে ইণ্ডাষ্ট্ৰী। মানে বুজি পাইছা? তাৰ পৰা যিসমূহ আৱৰ্জনা ওলায়, আৱৰ্জনাসমূহ গৈ ডাইৰেক্টলি নদীতে পেলাই দিয়ে। তো তেনেকুৱা কৰাৰ ফলত অভিয়াছলি নদীৰ পানীও দূষিত হৈছে। আৰু নদীৰ পানী দূষিত হোৱাৰ মাত্ৰক সেই নদীখনত যিসমূহ মাছ আছে সেই মাছসমূহৰ ওপৰত প্ৰভাৱ পৰিছে। ইয়াৰ লগতে জীৱাশ্ম ইন্ধনৰ দহন আদি পৰিৱেশৰ মুখ্য প্ৰধান কাৰণ। তোমালোকে এইখিনি কিন্তু অন্তৰ্ভুক্ত কৰিবা হা, সেইকাৰণে মই তোমালোকক এইখিনি অলপ বেছিকৈ এক্সপ্লেইন কৰি দিছোঁ। পৰিৱেশ প্ৰদূষণৰ প্ৰকাৰ। পৰিৱেশ প্ৰদূষণক সাধাৰণতে আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ: বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। এই গোটেইকেইটা পইণ্ট এটাকৈ লিখিবা, তেতিয়া তোমালোকে 1 নম্বৰকৈ পাবা। যিহেতু 8 মাৰ্কছ আহিব, হয়নে? 8 নম্বৰ আহিব, গতিকে তোমালোকে গোটেইখিনি ইম্পৰ্টেণ্ট পইণ্ট অন্তৰ্ভুক্ত কৰিব লাগিব। বায়ু প্ৰদূষণ, কল কাৰখানাৰ ধোঁৱা, যান বাহনৰ ধোঁৱা, কয়লা, পেট্ৰলিয়াম আদি ইন্ধনৰ দহনৰ ফলত বায়ুত কাৰ্বন মন'ক্সাইড,
কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি বিষাক্ত গেছৰ পৰিমাণ বৃদ্ধি পায় আৰু ইয়াৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি, অম্লবৃষ্টি মানে ইয়াত এচিড বৰষুণৰ কথা কোৱা হৈছে, শ্বাস প্ৰশ্বাসজনিত ৰোগ আদিৰ সৃষ্টি হয়। বায়ু প্ৰদূষণত বিশেষকৈ যিসমূহ কল কাৰখানা আছে, যিসমূহ ইণ্ডাষ্ট্ৰি আছে, তাৰ পৰা যিসমূহ ধোঁৱা ওলায়, ইয়াৰ লগতে যান বাহনৰ পৰাওতো ধোঁৱা ওলায়, কয়লা দহনৰ ফলতো ধোঁৱা ওলায়, পেট্ৰলিয়াম আদি যিসমূহ ইন্ধন, সেই ইন্ধনসমূহ দহনৰ ফলতো কি হয়, বায়ুত কাৰ্বন মন'ক্সাইড, এই নামকেইটা মনত ৰাখিবা, কাৰ্বন মন'ক্সাইড, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি যিবোৰ বিষাক্ত গেছ, সেই বিষাক্ত গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পায় আৰু ইয়াৰ ফলত কি হয়, গোলকীয় উষ্ণতা বৃদ্ধি, এচিড বৰষুণ, অম্লবৃষ্টি মানে হৈছে এচিড বৰষুণ, শ্বাস প্ৰশ্বাসজনিত ৰোগ আদিৰ সৃষ্টি হয়। 2 নম্বৰতে আহিলে পানী প্ৰদূষণ। কল কাৰখানাৰ বৰ্জনীয় পদাৰ্থ, নলা নৰ্দমাৰ আৱৰ্জনা, প্লাষ্টিক, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ইত্যাদি নদ নদী, বিল, হ্ৰদ আৰু সমুদ্ৰত মিহলি হৈ পানী দূষিত কৰে। আজিকালি বাৰু চৰকাৰে বিভিন্ন ধৰণৰ ৰুলছ ৰেগুলেশ্যনছ আনিছে, কিন্তু তোমালোকে এনে লক্ষ্য কৰিবাচোন, যিসমূহ ইণ্ডাষ্ট্ৰি আছে, সেই ইণ্ডাষ্ট্ৰিসমূহৰ পৰা যিসমূহ বৰ্জনীয় পদাৰ্থ ওলায়, সেই পদাৰ্থসমূহ আল্টিমেটলি গৈ ক'ত পৰিগৈ, নদীতেই গৈ পৰেগৈ। আৰু তেনেকুৱা কৰাৰ ফলত কি হৈছে, নদীৰ পানী দূষিত হৈছে, বিল, হ্ৰদ তথা সাগৰৰ পানীত এইবিলাক গৈ যেতিয়া মিহলি হয়, তেতিয়া সেই আৱৰ্জনাবিলাকে, সেই বৰ্জনীয় পদাৰ্থবিলাকে সেই পানী দূষিত কৰে আৰু এই দূষিত পানীয়ে মানুহ আৰু জলজ প্ৰাণীৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। নেক্সট আহিলে মাটি প্ৰদূষণ। ৰাসায়নিক সাৰ, কীটনাশক, প্লাষ্টিক, ঔদ্যোগিক আৱৰ্জনা আৰু বিভিন্ন পচি বস্তু মাটিত মিহলি হৈ মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। ফলত কৃষি কাৰ্যত উৎপাদন কমি যায় আৰু খাদ্য শৃংখলৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰে। বিশেষকৈ আজিকালি কৃষকসকলে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা দেখা যায়। ৰাসায়নিক সাৰ ব্যৱহাৰৰ ফলত কি হয়, খেতি ভাল হয় আৰু সেই খেতিত যদি বিভিন্ন ধৰণৰ কীট পতংগ যেতিয়া পৰাৰ লগে লগে তাত কীটনাশক ঔষধ ব্যৱহাৰ কৰিব আৰু সেইসমূহ আল্টিমেটলি গৈ মাটিতেইতো বিলীন হৈ যায়। লগতে প্লাষ্টিকৰ ব্যৱহাৰ বাঢ়ি গৈছে আৰু প্লাষ্টিক এনে এবিধ পদাৰ্থ যিটো নেকি ঘপককৈ পচি নাযায় আৰু প্লাষ্টিকৰ অত্যাধিক ব্যৱহাৰৰ ফলত কি হৈছে, মাটিৰ উৰ্বৰতা হ্ৰাস পাইছে। আমি প্লাষ্টিক কি কৰোঁ, ডাইৰেক্টটো মাটিতে পেলাই দিওঁ। দোকানৰ পৰা 1 কেজি আলু পলিথিন এটাত ভৰাই আমি কিনি আনিলোঁ, যেতিয়া আলুখিনি খালোঁ, তাৰপিছত পলিথিনটো কি কৰিম, পেলাইতো দিম। ক'ত পেলাম, মাটিতেতো পেলাম। আৰু তেনেকুৱা কৰাৰ ফলত যিহেতু প্লাষ্টিক ঘপককৈ পচি নাযায়, সেইকাৰণে কি হয়, ই মাটিৰ উৰ্বৰতা হ্ৰাস কৰে। বুজি পাইছা? চ' এইসমূহ সৰু সৰু পইণ্ট তোমালোকে অন্তৰ্ভুক্ত কৰিবা, এইখিনি পঢ়িলেই পাৰিবা। শব্দ প্ৰদূষণ। যান বাহনৰ হৰ্ণ, কল কাৰখানা, লাউডস্পীকাৰ, আতচবাজি, নিৰ্মাণ কাৰ্য আদিৰ পৰা উৎপন্ন অত্যাধিক শব্দই শব্দ প্ৰদূষণ সৃষ্টি কৰে। টাউন এলেকাত তোমালোকে চাবা নন ষ্টপ হৰ্ণ বাজিয়ে থাকে। লগতে কল কাৰখানাৰ পৰাও ডাঙৰ ডাঙৰ শব্দ ওলায়। লাউডস্পীকাৰ, আতচবাজি মানে ধৰা হ'ল ক'ৰবাত কিবা ফাংচন এখন পাতিছে, নতুবা কোনোবাই জিকিলে, কিবা মেটচ এখনত কোনোবাই জিকিলে, তেতিয়া কি কৰিব, 50 টকীয়া 100 টকীয়া বোমা আনি পিনে সেইবিলাক ফুটাব। সেইবিলাক ফুটোৱাৰ ফলত বিকট শব্দৰ সৃষ্টি হয়, তো তাকেই আতচবাজি বুলি কোৱা হয়। নিৰ্মাণ কাৰ্য, যেতিয়া ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাক বনাই থাকে, তেতিয়াও সেই নিৰ্মাণ কাৰ্যৰ ফলত অত্যাধিক শব্দৰ উৎপন্ন হয়, অতিৰিক্ত শব্দৰ উৎপন্ন হয়। আৰু ইয়াৰ ফলত কি হৈছে, অনিদ্ৰা, মানসিক অশান্তি, ৰক্তচাপ বৃদ্ধি, কাণৰ ক্ষতি আদিৰ সমস্যাৰ সৃষ্টি হয়। পৰিৱেশ প্ৰদূষণৰ কুপ্ৰভাৱ, এই পইণ্টটোত কি লিখিব লাগিব মন কৰা। পৰিৱেশ প্ৰদূষণে সমগ্ৰ জীৱজগতক গভীৰভাৱে প্ৰভাৱিত কৰিছে। বিশুদ্ধ বায়ুৰ অভাৱত হাঁপানী, শ্বাসকষ্ট মানে উশাহ নিশাহ লওঁতে কষ্ট, সেইটোক বুজাইছে। হাওঁফাওঁ ৰোগ, হৃদৰোগ আদি বৃদ্ধি পাইছে। দূষিত পানীৰ ফলত ডায়েৰিয়া, জণ্ডিছ, টাইফইড, কলেৰা আদি ৰোগে দেখা দিছে। মাটি দূষিত হোৱাৰ ফলত কৃষি উৎপাদন হ্ৰাস পাইছে আৰু খাদ্য সংকটৰ আশংকা বৃদ্ধি পাইছে। ইয়াৰ উপৰিও পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি, মেৰু অঞ্চলৰ বৰফ গলি যোৱা, সাগৰৰ পানীৰ স্তৰ বৃদ্ধি, অনিয়মীয়া বৰষুণ, বানপানী, খৰাং, ঘূৰ্ণীবতাহ, অৰণ্য ধ্বংস, বন্যপ্ৰাণীৰ বিলুপ্তি, জৈৱ বৈচিত্ৰ্যৰ ক্ষয়, অজন স্তৰৰ ক্ষতি আদিৰ দৰে ভয়াৱহ সমস্যাই দেখা দিছে। ভাইটি ভণ্টিসকল, ক্লাছ 9ত তোমালোকে গ্ল'বেল ৱাৰ্মিং নতুবা গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ বিষয়ে তোমালোকে পঢ়ি আহিছা, হয়নে? এতিয়া ভাইটি ভণ্টিসকল, গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কি হৈছে, পৃথিৱীৰ তাপমাত্ৰা যে দিনক দিনে বৃদ্ধি পাইছে, তাৰ ফলত কি হৈছে, আমাৰ মেৰু অঞ্চলত, পৃথিৱীৰ সুমেৰু আৰু কুমেৰু অঞ্চলত যি ডাঙৰ ডাঙৰ বৰফৰ পাহাৰ আছে, সেই পাহাৰসমূহ লাহে লাহে গলিবলৈ আৰম্ভ হৈছে আৰু সেইসমূহ গলাৰ ফলত কি হৈছে, সাগৰৰ পানীৰ স্তৰ বৃদ্ধি পাইছে আৰু পৃথিৱীত লাহেকৈ অনিয়মীয়া বৰষুণ, বানপানী, খৰাং, ঘূৰ্ণীবতাহ
অৰণ্য ধ্বংস, বন্যপ্ৰাণীৰ বিলুপ্তি, জৈৱ বৈচিত্ৰ্যৰ ক্ষয়, ওজন স্তৰৰ ক্ষতি আদিৰ দৰে ভয়াৱহ সমস্যাই দেখা দিছে। ওজন স্তৰ তোমালোকে নিশ্চয় জানা। ওজন স্তৰ পৃথিৱীৰ এটমস্ফিয়াৰ ওপৰৰ অংশত আছে আৰু সেই ওজন স্তৰে কি কৰে, সূৰ্যৰ পৰা যি UV ৰেজ নতুবা অতি বেঙুনীয়া ৰশ্মি আহে, সেই অতি বেঙুনীয়া ৰশ্মিক বাধা দিয়ে। কথাটো বুজি পাইছা? কিন্তু সেই ওজন স্তৰ লাহে লাহে কি হৈছে, ক্ষয় হৈছে বিভিন্ন ধৰণৰ কাৰকৰ বাবে। আৰু ক্ষয় হোৱাৰ ফলত কি হৈছে, সূৰ্যৰ পৰা সেই যি UV ৰেডিয়েশ্যন নতুবা সেই যি অতি বেঙুনীয়া ৰশ্মি ডাইৰেক্টলি পৃথিৱীলৈ সোমাই আহিছে। তাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হৈছে। 1984 চনত ভোপাল গেছ দুৰ্ঘটনা আৰু জাপানৰ হিৰোশ্বিমা নাগাচাকিত হোৱা পাৰমাণৱিক বোমা বিস্ফোৰণৰ ঘটনাই পৰিৱেশ প্ৰদূষণৰ ভয়ংকৰ পৰিণাম বিশ্ববাসীক স্পষ্টকৈ দেখুৱাইছে। এই সম্পৰ্কে তোমালোকক মই আগৰ এছেখনতো বুজাইছিলোঁ। অ'কে, পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰ। পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ আৰু জনসাধাৰণ দুয়োৰে সমান দায়িত্ব আছে। কেৱল মাত্ৰ যে চৰকাৰৰে দায়িত্ব আছে ইয়াত তেনে নহয়, ইয়াত আমাৰো কিছু কৰণীয় আছে। আমি কি কৰিব পাৰোঁ পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে? ব্যাপক হাৰত বৃক্ষৰোপণ কৰিব পাৰোঁ। মানে ব্যাপক হাৰত আমি গছ ৰুব লাগিব। বননি সংৰক্ষণ আমি কৰিব লাগিব। কল কাৰখানাৰ প্ৰয়োজনীয় পদাৰ্থ পৰিশোধন কৰি পুনৰ ৰিফাইন কৰি সেইসমূহ আমি বাহিৰ কৰিব লাগিব। প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগিব আৰু পুনৰ্ব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব। সৌৰশক্তি, বায়ু শক্তি আদি নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ লগতে নদী, বিল, হ্ৰদ আদিত আৱৰ্জনা নেপেলোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব। মানুহে কি কৰে, কিবা আৱৰ্জনা ওলালে ডাইৰেক্টলি গৈ নদীত পেলাই দিবগৈ, বিলত পেলাই দিবগৈ, হ্ৰদত পেলাই দিবগৈ। চ' তেনেধৰণৰ আমাৰ যি অভ্যাস, সেই অভ্যাস আমি এৰিব লাগিব। বুজি পাইছা? আমি নদী, হ্ৰদ, বিলত আৱৰ্জনা নেপেলোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব। পেলোৱাৰ অভ্যাসটো এৰিব লাগিব। ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। আমি ৰাসায়নিক সাৰ, খেতি পথাৰত ৰাসায়নিক সাৰ ব্যৱহাৰতকৈ আমি জৈৱিক সাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। শব্দ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অপ্ৰয়োজনীয় হৰ্ণ, লাউড স্পীকাৰৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰ আমি সীমিত কৰিব লাগিব। কিবা এটা হ'লেই ডাঙৰ DJ বক্স আনি আমি যে শব্দ প্ৰদূষণৰ সৃষ্টি কৰিম, সেইটো নহয়। অ'কে, জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ আৰু পৰিৱেশ শিক্ষা বিস্তাৰ কৰাটো অতি প্ৰয়োজনীয়। মানুহৰ মাজত সচেতনতা আনিব লাগিব, মানুহক সজাগ কৰিব লাগিব। তেতিয়াহে পৰিৱেশ প্ৰদূষণ আমি ৰোধ কৰিবগৈ পাৰিম। এতিয়াও গাঁও অঞ্চলত কিছু সংখ্যক লোক এনেকুৱা আছে যে নেকি এইবিলাক কথা বুজিয়েই নাপায়। অ'কে, চ' সেইটো কাৰণে মানুহৰ মাজত আমি পৰিৱেশ শিক্ষা বিস্তাৰ সাধন কৰিব লাগিব। অ'কে, তেতিয়াহে গাঁও অঞ্চলৰ মানুহে নতুবা বাকী মানুহে বুজি পাব। প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ লগতে বছৰ জুৰি পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰিব লাগিব। এনেকুৱা নহয় যে কি 5 জুন বিশ্ব পৰিৱেশ দিৱস বুলি আমি গছপুলি এটা ৰুলো আৰু তাৰপিছত নাই, গছপুলিটো যি হ'ল আকৌ নেক্সট ইয়েৰতহে আমি গছপুলি এটা ৰুম 5 জুন তাৰিখে। সেনেকুৱা নহয়। আমি যদি পাৰোঁ প্ৰত্যেক দিনেই আমি এটাকৈ গছপুলি ৰোপণ কৰিব লাগে, হয়নে? তোমালোকে নিশ্চয় ফৰেষ্ট মেন অফ ইণ্ডিয়া শ্ৰদ্ধাৰ যাদৱ পায়েংদেৱৰ কথা শুনিছাই। তেখেতে গোটেই জীৱনটোৱে দি দিলে, নহয় জানো, গছ-গছনিৰ নামত, পৰিৱেশৰ নামত। তো আমি তেখেতৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগে। এইখনেই আছিলে তোমালোকৰ ৰচনা। সামৰণিটো চাই লোৱা। পৰিৱেশ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। সুস্থ পৰিৱেশৰ অবিহনে জীৱনৰ অস্তিত্ব কল্পনাই কৰিব নোৱাৰি। আৰু সেয়েহে কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰতিজন নাগৰিকে নিজৰ কৰ্তব্য পালন কৰিব লাগিব। আজিৰ সৰু সৰু সচেতন পদক্ষেপেই ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সেউজীয়া, সুন্দৰ আৰু বাসযোগ্য অৰ্থাৎ বাস উপযোগী, মানে মানুহৰ বসবাসৰ বাবে নতুবা জীৱ জন্তুৰ বসবাসৰ বাবে উপযোগী পৃথিৱী আমি গঢ়ি তুলিব পাৰিম। আৰু সেয়েহে আমি সকলো একেলগতে শপত লওঁ যে পৰিৱেশ ৰক্ষা কৰোঁ, জীৱন ৰক্ষা কৰোঁ। তেতিয়াহে আমি আমাৰ উত্তৰাধিকাৰীসকলৰ বাবে এখন সুস্থ, শান্তিপূৰ্ণ আৰু প্ৰদূষণমুক্ত পৃথিৱী এৰি যাবলৈ সক্ষম হ'ম। আমি যদি কেৱল মাত্ৰ আমাৰ নিজৰ কথাটোকে চিন্তা কৰি থাকোঁ তেনেকৈতো নহ'ব। আমি আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে, আমি আমাৰ উত্তৰাধিকাৰীসকলৰ কাৰণে এখন ভাল পৃথিৱী তেতিয়াহে এৰি যাব পাৰিম যেতিয়া আমি পৰিৱেশ প্ৰদূষণ আমি ৰোধ কৰিবলৈ সক্ষম হ'ম, নতুবা এই কথাটো আমি গুৰুত্ব সহকাৰে ল'ম। কথা বুজি পাইছা? থেংক ইউ ছ' মাছ। আই থিংক এছেখন ভাল পালা আৰু খুব ইম্পৰ্টেণ্ট এছে হয়। এইখন এছে পৰীক্ষাত অহাৰ সম্ভাৱনা আহে আৰু তোমালোকৰ ফাইনেল এক্সামবিলাকত অপশ্যনেল আহিব 3খন এছে। তো তাৰ ভিতৰত যদি তোমালোকে পৰিৱেশ প্ৰদূষণৰখনো দেখা তেনেহ'লে এইখন লিখিব পাৰিবা। এইবিলাক এছে অলপমান চালেই তোমালোকে পাৰিবা, কিন্তু ঘৰত প্ৰেক্টিচ কৰিব লাগিব। 3খনৰ ভিতৰত এখনৰ নাম যদি পৰিৱেশ
পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ আহে তোমালোকেতো লিখিবতো পাৰিবাই এইখন ৰচনা অহাৰ মাত্ৰক কিন্তু তাৰ বাবে তোমালোকে ঘৰত নিজেই 6-7খন এটলিষ্ট 10খন ৰচনা তোমালোকে প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে তেতিয়াহে তোমালোকে পৰীক্ষাত কমন পেলাব পাৰিবা এনেকুৱা নহয় যে কি মুখস্থ কৰি যাবা যদি পৰীক্ষাত এখন চাই যোৱা যদি বেলেগখন গুচি আহে কি কৰিবা লিখিবতো নোৱাৰিবা ওকে সো সেইটো কাৰণে সদায় বুজি পাবলৈ চেষ্টা কৰিবা Thank you so much for watching this video class. কিবা যদি বুজি নোপোৱাকৈ থাকিলা তেনেহলে দেখিছা এটো আমাৰ WhatsApp নম্বৰ এই নম্বৰটো আমাক জনাবা আমি তোমালোকক নিশ্চয় সহায় সহযোগিতা আগবঢ়াম Thank you